মানুহে কিয় গাধৰ, কুকুৰ আৰু ফেঁচাৰৰ আয়ুস পাইছিল? নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এক আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। হিন্দু শাস্ত্ৰ আৰু পৰম্পৰাগত ধৰ্ম অনুসৰি ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা আৰু ভগৱান বিষ্ণু হৈছে পালনকৰ্তা। তাৰ উপৰিও তৃতীয়জন হৈছে মহাদেৱ, যিয়ে এই সংসাৰৰ ৰক্ষক। যেতিয়া নাৰায়ণে ভগৱান ব্ৰহ্মাক এই জগতত জীৱৰ সৃষ্টি কৰাৰ বাবে অনুৰোধ কৰিছিল, সেই সময়তে ব্ৰহ্মাই প্ৰত্যেক জীৱৰে আয়ুস নিৰ্ধাৰিত কৰি দিছিল মাত্ৰ 40 বছৰ। কিন্তু কিছুদিন অতিক্ৰম হোৱাৰ পাছত সৃষ্টিত মানুহসকল এই পৃথিৱী সকলোতকৈ সুন্দৰ সৌন্দৰ্য আৰু চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল। তাত বহুত মানুহে অনুভৱ কৰিছিল আৰু দুখ প্ৰকাশ কৰিছিল যে মাত্ৰ 40 বছৰ বয়সতে এই পৃথিৱী এৰি যাবৰ বাবে মান্তি হোৱা নাছিল। মাত্ৰ 40 বছৰ বয়সতে ইমান সুন্দৰ পৃথিৱীৰ সকলো সৌন্দৰ্য ভোগ কৰা অসম্ভৱ বুলি সৃষ্টিকৰ্তাৰ ওচৰত মিনতি কৰিছিল। অৰ্থাৎ মানুহৰ মনত ভোগ আৰু লোভৰ সৃষ্টি হৈছিল, আৰু সেইবাবে মানুহৰূপী জীৱ কিছুমানে ভগৱান ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছিল, হে মহান সৃষ্টিকৰ্তা, আপুনিয়ে জগতত জীৱৰ সৃষ্টি কৰিছে আৰু এই জগতত মনুষ্যৰ সৃষ্টি কৰিছে ঠিকেই, কিন্তু মানুহৰ আয়ুস সকলো জীৱৰ সমানে নিৰ্দিষ্ট কৰিলে কিয়? এই জীৱ জগতত মানুহৰ তুলনাত বহুত নিকৃষ্ট মানৰ জীৱ আছে, আৰু সেই জীৱসমূহৰ আয়ুস মানুহৰ সমানে নিৰ্দিষ্ট কৰিলে কিয়? মানুহে যেতিয়া জীৱশ্ৰেষ্ঠ, সেই হেতুকে মানুহৰ আয়ুস মাত্ৰ 40 বছৰে কিয় নিৰ্ধাৰিত কৰিলে প্ৰভু? মাত্ৰ 40 বছৰ সময়ৰ ভিতৰত পৃথিৱী সকলো সুখ ভোগ কৰা সম্ভৱ নহয়। প্ৰায় মানুহৰ পৰা এনেধৰণৰ প্ৰাৰ্থনা শুনি ভগৱান ব্ৰহ্মাই সেই সকলোকে দৈব্যবাণী প্ৰেৰণ কৰিছিল, য'ত ব্ৰহ্মাই কৈছিল, হে ব্ৰহ, মই তোমালোকক সৃষ্টি কৰিছোঁ, কিন্তু আয়ুস নিৰ্ধাৰিত কৰিছে পালনকৰ্তা বিষ্ণুৱে, সেয়ে তোমালোকে নিৰ্ণয় মানি লোৱা। ঠিক একে মুহূৰ্ততে কেইটামান গাধৰে ভগৱান ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, হে প্ৰভু, আপুনি আমাক এই পৃথিৱীত পঠিয়াই দিছে 40 বছৰ আয়ুস নিৰ্ধাৰিত কৰি, কিন্তু আমি ইমান বছৰ আমাৰ পিঠিত ভাৰৰ বোজা সহ্য কৰোঁ কেনেকৈ? আপুনি আমাৰ আয়ুস মাত্ৰ 20 বছৰ কৰি দিয়ক। ব্ৰহ্মাই দৈব্য বাক্য প্ৰেৰণ কৰি উত্তৰত গাধৰবোৰক কৈছিল যে সেয়া বিষ্ণু নিৰ্ণয়, সেয়ে এই নিৰ্ণয় সলনি কৰা নহয়। গাধৰবোৰৰ প্ৰাৰ্থনা আৰু ব্ৰহ্মাই দৈব্য বাৰ্তা প্ৰেৰণ কৰাৰ সময়ত কথাবোৰ কিন্তু কিছুমান মানুহে শুনি আছিল। তেতিয়া সেই মানুহসকলে ব্ৰহ্মাক পুনৰ অনুৰোধ জনাইছিল, হে ভগৱান ব্ৰহ্মা, যিহেতুকে গাধৰে তেওঁলোকৰ আয়ুস কমাই দিয়াৰ বাবে প্ৰাৰ্থনা কৰিছে, সেয়ে গাধৰৰ 20 বছৰ আয়ুস আমাৰ মানুহক দিয়ক। মানুহৰ সেই মিনতি শুনি ব্ৰহ্মাদেৱে ভাবি চিন্তি দৈব্য বচনেৰে কৈছিল, ঠিক আছে, মই কথাটো এবাৰ বিষ্ণু দেৱতাৰ সৈতে আলোচনা কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই ভিডিঅ'টো এইখিনিলৈকে চাই আছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক। লগতে আমাৰ এই জেএছ মটিভেটৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি মিছ কৰিবলগীয়া নহয়। আৰু একে সময়তে এডল কুকুৰে খুব চিঞৰি চিঞৰি ভুকি ব্ৰহ্মাক মিনতি কৰিছিল যে, হে প্ৰভু, তুমি আমাক ইমান বছৰ জীৱন কিয় দিছা এই পৃথিৱীত? আমাক কোনো বুজি নাপায়, আমাৰ ভাষা কোনেও নুবুজে, আমাক কোনেও সহ্য নকৰে, আমি এই অৱহেলাৰ জীৱন 40 বছৰ পাৰ কৰিব নোৱাৰিম প্ৰভু, কৃপা কৰি আপুনি আমাক মাত্ৰ 20 বছৰ আয়ুস দিয়ক। একে সময়তে ইফালে আৰু এডল ফেঁচাৰ চৰায়ে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, আপুনি আমাক ইমান বছৰ আয়ুস কিয় দিছে? আমি দিনত অন্ধ আৰু ৰাতিহে দেখা পাওঁ। দিনটো ভয়ত কটাব লগা হয়, আৰু ৰাতি দেখিবলৈ পালেও আমাৰ খাদ্য সামগ্ৰীৰ বাবে খুব অভাৱ হয়। এনেকৈয়ে জীৱন নিৰ্বাহ কৰা খুব কঠিন প্ৰভু, আমাৰ আয়ুস হ্ৰাস কৰি দিয়ক বুলি প্ৰাৰ্থনা কৰিলে। ফেঁচাৰ সেই অনুৰোধ শুনি ব্ৰহ্মা চিন্তিত হৈ বিষ্ণুৰ ওচৰ পালেগৈ আৰু সকলো কথা অৱগত কৰিলে। ভগৱান বিষ্ণুৱে সকলো কথাখিনি শুনাৰ পাছত গাধৰ, কুকুৰ আৰু ফেঁচাৰ 20 বছৰকৈ আয়ুস হ্ৰাস কৰি হ্ৰাস হোৱা আয়ুসখিনি মানুহক দি দিবলৈ
মত পোষণ কৰিলে। জীৱ জগতলৈ ঘূৰি আহি ব্ৰহ্মাই মানুহক ক'লে, হে মানৱ, তোমালোকে যদি বিচৰা নিজৰ 40 বছৰ আয়ুস শেষ হোৱাৰ পাছত গাধৰ, কুকুৰ আৰু শেষত ফেঁচাৰৰ 20 বছৰকৈ আয়ুস প্ৰাপ্তি কৰিব পাৰিবা। ব্ৰহ্মাহে প্ৰস্তাৱক বুদ্ধিয়ক আৰু লোভীয়া মানুহে লগে লগে স্বীকাৰ কৰি ল'লে আৰু মানুহৰ আয়ুস 100 বছৰ হৈ পৰিল আৰু লোভীয়া মানুহসকল খুব আনন্দিত হৈ পৰিল। এতিয়া যদি আমি ভালকৈ বিশ্লেষণ কৰোঁ, দেখা যায় যে মানুহে নিজৰ ভাগৰ যি 40 বছৰ জীৱন নিৰ্বাহ কৰে, সেই সময় নিজৰ ইচ্ছা অনুসৰি জীৱন কটায়, কেৰিয়া গঢ়ে, নিজেই সুখী থাকে। কিন্তু যেতিয়া 40 শেষ হৈ গাধৰ 20 বছৰ জীৱন আৰম্ভ হয়, তেতিয়া মানুহৰ পিঠিত কান্ধত বিভিন্ন বোজা আহি পৰে। সংসাৰৰ বোজা, সন্তানৰ বোজা, সন্তানক ডাঙৰ দীঘল কৰাৰ লগতে তেওঁলোকৰ কেৰিয়াৰ গঢ়ি দিয়াৰ বোজা, পুত্ৰ জীয়ৰীৰ বিবাহৰ দায়িত্বৰ বোজা। আৰু যেতিয়া এই বোজা সমাপ্তি হয়, অৰ্থাৎ 40 শেষ হৈ পৰে, তেতিয়া আৰম্ভ হয় কুকুৰৰ আয়ুস। আৰু সেই সময়ত কুকুৰৰ দৰে সকলোৰে কথা শুনিবলগীয়া হয়, পুত্ৰ সন্তানৰ অৱহেলা পাবলগীয়া হয়, আত্মীয় স্বজনৰ দুৰ্ব্যৱহাৰে জীৱন অতিষ্ঠ কৰি পেলায়, পৰিয়ালৰ আন সদস্যৰ অনুগ্ৰহত জীৱন জীয়াবলৈ বাধ্য হয়। তেনেকৈয়ে শেষ হৈ আহে 80 বছৰ আৰু তাৰ পাছতে আৰম্ভণি হয় ফেঁচাৰ জীৱন। শৰীৰৰ অংগসমূহ কাৰ্যক্ষমতা হ্ৰাস হৈ পৰে, কাণেৰে নুশুনা হৈ পৰে, চকুৰে নেদেখা হৈ পৰে, পৰিয়ালৰ লোকে গুৰুত্ব নিদিয়া হৈ পৰে, অৰ্থাৎ জীৱন হৈ পৰে ফেঁচাৰ দৰে। সেই সময়ত সেই সন্ধিক্ষণত মানুহে মাত্ৰ মৃত্যু মুহূৰ্তৰ অপেক্ষা কৰিবলগীয়া হয়। কোনোবাই সেই ফেঁচাৰ 20 বছৰ জীৱন কটাবলৈ সক্ষম হয় আৰু বহুজনে হাৰ মানিবলৈ বাধ্য হৈ শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু এটা কথা, যদি মানুহে নিজৰ ভাগৰ প্ৰথম 40 বছৰ আয়ুসৰ ভিতৰত কিবা বিশেষ ভাল কাম কৰিবলৈ সক্ষম হয়, তেতিয়া তেওঁ পৰৱৰ্তী গাধৰ, কুকুৰ আৰু ফেঁচাৰ আয়ুসখিনি অলপ হ'লেও সলনি কৰিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, এয়াই আছিল মানুহে গাধৰ, কুকুৰ আৰু ফেঁচাৰ আয়ুস পোৱাৰ আঁৰৰ কাহিনী। যদি আমাৰ এই তথ্য আপোনাৰ ভাল লাগিল, তেনেহ'লে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰক, কমেণ্ট কৰক, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো আন এজনৰ বাবে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।